13 দিনত ভৰি দিলে উপজিলাৰ মুখ্য কাৰ্যালয় বিচাৰি চলি থকা চিচিবৰ গাঁৱৰ ৰাইজৰ প্ৰতিবাদ। কাণসাৰ নাই প্ৰশাসনৰ। আজি প্ৰতিবাদস্থলীৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ। তেখেতলোকে ইয়াত মুখ্য কাৰ্যালয়বিলাক দিবৰ কাৰণে তেখেতলোকে সংকোচবোধ কৰা বিষয়টোৰ ওপৰত আমি বুজিব পৰা নাই, কাৰণ নিশ্চয় ইয়াত কিবা এটা আছে তেখেতলোকৰ। আৰু সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াদেৱ আৰু আমাৰ MLA ভুৱন পেগু ডাঙৰীয়াদেৱ তেখেতলোকে যিহেতু আমাৰ নিজৰ ঠাই জেগাডোখৰৰ পৰা তেখেতলোকে প্ৰতিনিধিত্ব কৰিছে, তাৰপিছত তেখেতলোকে আমাৰ নিজৰ ঠাইডোখৰৰ উন্নতি হোৱাটো কিয় বিচৰা নাই? মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰকপত্ৰ, কিন্তু আজিলৈকে গা লৰা নাই জিলা প্ৰশাসন অথবা সাংসদ বিধায়কৰ। সেয়েহে উত্তেজিত হৈ পৰিছে চিচিবৰ গাঁও সংগ্ৰামী ৰাইজ। আজিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। লগতে আজি কাৰ্যসূচীত চিচিবৰ গাঁও, ধেমাজি, মৰিধল, নিলখ, মাছখোৱা, চিৰপানী, গড়মৰা আৰু চিলাপথাৰৰ বিভিন্ন অঞ্চলৰ সামাজিক আৰু সচেতন ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আৰু আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জাতীয় মহিলা পৰিষদে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। 13টা দিনত যি অৱস্থান ধৰ্মঘট কৰা হৈছে, সেই 13টা দিন ইতিমধ্যে পাৰ হ'ব হৈ গ'ল। আজি 13টা দিনৰ পিছতো তেখেতলোকৰ এতিয়ালৈকে বৰ্তমানো কোনো ধৰণৰ যোগাযোগ তেখেতলোকে চিচিবৰ গাঁওবাসী ৰাইজৰ লগত সহযোগ কৰিবৰ বাবে তেখেতলোকে অহা নাই। গতিকে এইটোৱে তেখেতলোকে বুজাইছে যে ইয়াৰ চিচিবৰ গাঁওবাসী ৰাইজক তেখেতলোকৰ তেখেতলোকৰ প্ৰতি কিবা ক্ষোভ আছে নেকি? গতিকে সেয়াই আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ, যাতে যিখিনি কাৰ্যালয় ইয়াৰ পৰা তেখেতলোকে আন ঠাইত স্থানান্তৰ কৰিব বিচাৰিছে, যাতে সেইটো কোনো পৰ্যায়ে ইয়াত হ'ব দিয়া নহ'ব। যিকোনো প্ৰকাৰে ইয়াৰে স্থায়ী যিখিনি মুখ্য কাৰ্যালয়সমূহ আছে ইয়াত থাকিবই লাগিব, আৰু যিসমূহ সৰু সুৰা কাৰ্যালয় সেইখিনিও ইয়াতে স্থাপিত হোৱাটো আমি বিচাৰিছোঁ আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা। আৰু যদি তেখেতলোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব নিদি তেখেতলোকে চকু বন্ধ কৰি শুই থাকে, তেতিয়াহ'লে ইয়াতকৈ ভীষণ ধৰণৰ জংগী আন্দোলন হ'ব। আৰু তাতো আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে সহযোগ আমি আগবঢ়াম, আৰু ইয়াতকৈ ভয়ংকৰ ধৰণৰ কাৰ্যসূচী হ'বই। গতিকে সেয়াই আমি সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু MLA ভুৱন পেগু ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ আজি এই অৱস্থান ধৰ্মঘটৰ পৰা, যাতে অতি শীঘ্ৰে তেখেতলোকে এটা সিদ্ধান্ত কৰে আৰু এই কাৰ্যালয়সমূহ ইয়াত হোৱাৰ ব্যৱস্থাটো তেখেতলোকে অতি শীঘ্ৰে কৰি দিয়ে। যিহেতু তেখেতলোকে ইয়াৰে ভুৱন পেগু ডাঙৰীয়াদেৱ ইয়াৰ পৰা বেছি দূৰত্ব নহয়, গতিকে তেখেতে নিজেও আচলতে ভাবিব লাগে, এইখিনি বিষয়ৰ ওপৰত চিন্তাধাৰা তেখেতেও কৰিব লাগে যে মুখ্য কাৰ্যালয়সমূহ যিডোখৰ ঠাইত এতিয়ালৈকে বৰ্তমানলৈকে আছে, গতিকে সেই ঠাইডোখৰৰ পৰা আমাৰ যিসমূহ খিলঞ্জীয়া মানুহ আছে সেই ৰাইজৰ পৰা তেখেতলোকে এই মুখ্য কাৰ্যালয়সমূহ ইয়াৰ পৰা স্থানান্তৰ কৰি আন এডোখৰ ঠাইত নিবলগীয়া হয় নে নহয়, তেখেতলোকে অন্ততঃ ভাবিব পৰা তেখেতলোকৰো বিচাৰ বিবেক আছে। গতিকে সেয়াই আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি পুনৰবাৰ সকীয়াই দিছোঁ, যাতে এই বিষয়টো তেখেতলোকে পৰিত্যাগ কৰি সম্পূৰ্ণৰূপে ইয়াত উপজিলাৰ সমূহ কাৰ্যালয় পুনৰবাৰ ইয়াত ভাল ধৰণে স্থাপন হৈ ইয়াত ভাল ধৰণে উপজিলা কাৰ্যসমূহ চলে, তাকে আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি তেখেতলোকক জনালোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা তৰফৰ পৰা আপোনালোকক সকলোলৈ মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে চিচিবৰবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰাইজ আপোনালোকে যাব, অনাগত দিনত অসম চৰকাৰে আমাক মুখ্য কাৰ্যালয় দিবলৈ বাধ্য কৰাব লাগিব, যিহেতু আমাৰ ন্যায্য প্ৰাপ্য। যিহেতু চিচিবৰবাসীক প্ৰদান বৰুৱাই মাহিমা চকুৰে চাবলৈ আৰম্ভ কৰিছে, ভুৱন পেগু ডাঙৰীয়াই মাহিমা চকুৰে চাইছে, ৰাজনৈতিক কৌশল অৱলম্বন কৰি আমাৰ এই মুখ্য কাৰ্যালয়টো অনাগত দিনত বেলেগলৈ স্থানান্তৰিত কৰিবলৈ বিচাৰিছে। ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি আছে? মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই সংগ্ৰাম অব্যাহত ৰাখক, যেতিয়ালৈকে অসম চৰকাৰে আহি আমাৰ চিচিবৰবাসীক উপহাৰ দিয়া এই মুখ্য কাৰ্যালয়টো ইয়াতে নাৰখায়। আৰু আপোনালোকক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠনৰ সম্পাদিকা হিচাপে আমি আপোনালোকক সহায় সহযোগ আগবঢ়াম। অনাগত দিনত যদি মুখ্য কাৰ্যালয় আমাৰ ইয়াত
নৰখায় তেতিয়াহ'লে আমি ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।